দৌলাখালত ৰাজহুৱা শৌচালয় মুকলি জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দৌলাখাল গাঁৱত বুধবাৰে ৰাজহুৱা শৌচালয় এটি মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। দৌলাখাল লাৰকুচি গাঁও পঞ্চায়তৰ অন্তৰ্গত দৌলাখালৰ হৰি মন্দিৰৰ চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ বেংকত জমা থকা ধনৰ সুদৰ টকাৰে নিৰ্মাণ কৰা হৈছে ৰাজহুৱা শৌচালয়টো। ৰাজহুৱা শৌচালয়টো মুকলি কৰি জিলা আয়ুক্ত বৰ্ণালী ডেকাই কৈছে, দৌলাখাল গাঁৱৰ এটি দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ল। শৌচালয়টো ভালদৰে ব্যৱহাৰ কৰিবলৈ ৰাইজলৈ আহ্বান জনাই জিলা আয়ুক্তগৰাকীয়ে শৌচালয়টোৰ নিৰ্মাণ কাৰ্যৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰি নিৰ্মাণ সমিতিক ধন্যবাদ জ্ঞাপন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। শৌচালয় মুকলি অনুষ্ঠানত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, দৌলাখাল লাৰকুচি গাঁও পঞ্চায়তৰ সচিব মনোৰঞ্জন বায়ন, দৌলাখাল উন্নতি সাধিনী সভাৰ সভাপতি সম্পাদক ক্ৰমে প্ৰেমেশ্বৰ বৈশ্য আৰু বঞ্চিত বৈশ্য, বিৰিণা গোষ্ঠী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। দৌলাখাল উন্নতি সাধিনী সভাৰ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই দৌলাখাল গাঁৱৰ কেইবাটাও সমস্যা সমাধানৰ বাবে জিলা আয়ুক্তগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দৌলাখাল উন্নতি সাধিনী সভাৰ তৰফৰ পৰা আজি জিলা আয়ুক্ত বৰ্ণালী ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই বহু দিনৰ সমস্যা আছিলে ইয়াতে ৰাজহুৱা শৌচাগাৰ এটা দৌলাখালৰ এই অঞ্চলত বিচাৰি আছিল ৰাইজে, আৰু আমি এটা স্থান বিচাৰি আছিলোঁ। আমাৰ ফাণ্ডিং ক'ৰ পৰা কৰিব পাৰি সেইটো চাই আছিলোঁ, আৰু কোনে মেইনটেনেঞ্চ কৰিব গোটেইখিনি কথা মিলাবলৈ আমি অলপ সময় লৈছিলোঁ। কিন্তু অতি কম সময়ৰ ভিতৰতে শৌচাগাৰটো নিৰ্মাণ কৰা হৈছে, আৰু মই ইয়াতে বিডিঅ' উপস্থিত আছে, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তথা আমাৰ গাঁও পৰিচালনা সমিতি, মন্দিৰ পৰিচালনা সমিতি আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত ধুনীয়াকৈ তেওঁলোকে তৈয়াৰ কৰি ওলাইছে। ইয়াতে পুৰুষ মহিলা দুয়োৰে বাবে ফেচিলিটিছখিনি আছে, আৰু মোৰ বিশ্বাস যে এটা দীৰ্ঘদিনীয়া যিটো এটা সমস্যা আছিলে যে এটা পাব্লিক টয়লেট ইয়াতে লাগে, কমিউনিটি টয়লেট ইয়াতে লাগে, সেই সমস্যাটো সমাধান হৈছে, আৰু অতি ধুনীয়াকৈ তেখেতসকলে মেইনটেইন কৰি থাকিব টয়লেটটো, যাতে লাইফ স্পেনটো অলপ ভালদৰে চলি যায়।